মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইতিমধ্যে এক্সাৰসাইজ 4.1 কৰি দিয়া হৈছে আজি 4.2 আমি আৰম্ভ কৰিছো come on কি কৰা যায় ইয়াত কোৱেশ্চন নম্বৰ 1 কি দিছে তলত দিয়া সম্ভাৱ্য উত্তৰ কেইটাৰ মাজত কোনটো সত্য আৰু কিয় y = 3x + 5 সমীকৰণটো কি কৈছে তোমালোকৰ এটা অদ্বিতীয় সমাধান আছে এটা সত্য হ'বনে আমি কেনেকৈ কম অদ্বিতীয় সমাধান থকা বুলি যেতিয়া ক'ব তেতিয়া এটো ভুল হ'ব কিয় ভুল হ'ব কাৰণ ইয়াত চাইছা তোমালোকক বুজাই দিছো y = বেছি চিকনা হৈছে y = আমাৰ দিয়া আছে 3x + 5 এনেকুৱা দিয়া আছে আমাক 3x + 5 বুলি আমাক দিয়া আছে এটো 3x এতিয়া তোমালোকে x ৰ যি কোনো মান ল'ব পাৰা ফৰ এক্সাম্পল মই দেখাই দিছো ডেমেৰিটো সৰু হৈ গল এটো x এটো y x ৰ মান যদি তোমালোকে 0 লোৱা তেনেহলে y ৰ মান হৈ যাব তোমালোকৰ 5 ঠিক তেনেকৈ x ৰ মান যদি তোমালোকে 1 লোৱা তেনেহলে y ৰ মান হৈ যাব তোমালোকৰ 8 এনেকৈ তোমালোকৰ অসংখ্য সমাধান তোমালোকে পাব পাৰা সেই কাৰণে তোমালোকৰ 1 নম্বৰ কোৱেশ্চনটো wrong এটো কি হ'ব এটা অদ্বিতীয় সমাধান আছে এই কথাটো ভুল ক্ৰস মাত্ৰ দুটা সমাধান আছে ঠিক তেনেকৈ এইটো ক্ৰস অসীম সংখ্যক সমাধান আছে এইটো আমাৰ ৰাইট এটা কথা হল কি কিয় ৰাইট কাৰণ তোমালোকে লিখিবা কাৰণ x আৰু y দুটা চলক ৰাশি সেইকাৰণে x ৰ যি কোনো মানৰ কাৰণে আমি y ৰ মান পাব পাৰো সেই কাৰণে অসীম সংখ্যক সমাধান আছে বাস এনেকৈ লিখিলা হৈ গল এইটো কোৱেশ্চন নম্বৰ 2 কি দিছে তোমালোকৰ তলৰ প্ৰতিটো সমীকৰণে 4টাকৈ সমাধান উলিওৱা এটা মই দেখাই দিছো আৰু বাকিবিলাক দেখা তোমালোকৰ দৰকাৰ নহব হয়তো 2x + y = 7 কি দি আছে 2x + y = 7 দুইৰ নম্বৰ 1 সমীকৰণটো দি আছে 2x plus হৈ আছে ৰবা y = 7 এইটো তোমালোকৰ সমীকৰণ দিয়া আছে মানে এইটোক আমি কি কৰিব পাৰো implies y জাগাত y ইফালে ৰাখা গল আৰু ইফালে 7 আছে 2x ক আমি ইফালে লৈ গৈছো মানে -2x হৈ গল ফাইন মই আকৌ এবাৰ ভেৰিফাই কৰি লৈছো ৰবা 2x + y = 7 ঠিক আছে এতিয়া তোমালোকে নাম্বাৰ দিব পাৰা 2 এতিয়া আমি কৰিম কি এটা চাৰ্ট বনাম মানে এই চাৰ্টত থাকিব আমাৰ x আৰু y ৰ মান 4টাকে কৈছে নহয় 4টাকে সেইকাৰণে আমি সমাধান উলিয়াম কেনেকৈ তোমালোকে লক্ষ্য কৰা এনেকৈ দিলা ইয়াত বহালা তোমালোকে x আৰু ইয়াত y এতিয়া ইয়াত যদি তোমালোকে x বহাই দিয়া তেনেহলে x ৰ মান যদি 0 বহাই দিয়া তেনেহলে y ৰ মান কি হ'ব বুজাই দিছো ৰবা ফাৰ্স্ট আমাৰ সমীকৰণ আছে এনেকা y = 7 - 2x x ৰ জায়গাত আমি বহালো 0 তেনেহলে কি হৈ যাব 7 - 0 2 0 0 হয় তেনেহলে কি মান হৈ গল 7 হৈ গল তেনেহলে তোমালোকে বহাবা ইয়াত 7 ক্লিয়াৰ আৰু তোমালোকৰ ইচ্ছামতে মানবিলাক ল'ব পাৰা কাৰণ ইয়াত কোনো ধৰাবন্ধা নিয়ম দিয়া নাই জাস্ট সমাধানহে উলিয়াব দিছে ফাইন এইবাৰ আমি কৰিম কি x ৰ জাগাত 1 বহাম x ৰ জাগাত যদি আমি 1 বহাও তেনে কি হ'ব 7 - 2 2 1 2 7 ৰ পৰা 2 গলে 5 x ৰ মান 1 হলে y ৰ মান হ'ব 5 দুটা সমাধান আমি পালো আকৌ যদি তোমালোকে ইয়াত x ৰ মান 3 বহাই দিয়া চিৰিয়েলি গৈ থাকিব পাৰা তোমালোকে x ৰ মান তোমালোকে কিমান বহাবা 3 x ৰ মান 3 বহালে কি হ'ব 7 - 2 3 6 7 ৰ পৰা 6 গলে 1 তেনেহলে x ৰ মান যদি আমি 3 বহাও y ৰ মান পাম আমি 1 ক্লিয়াৰ এতিয়া x ৰ মান যদি আমি 4 বহাও কি হ'ব লক্ষ্য কৰা তোমালোকে এনেকৈ তোমালোকে নিজ ইচ্ছামতে ভ্যালুবিলাক পুট কৰিব পাৰা x ৰ মান আমি বহাম 4 তেনেহলে ইয়াত কি হ'ব 7 - 2 4 8 7 ৰ পৰা যদি 8 বাদ দিয়া তোমালোকৰ থাকিব -1
তেনেহ'লে যদি আমি ইয়াত 4 বহাওঁ তেনেহ'লে y ৰ মান পাম -1 এইটো হ'ল তোমালোকৰ চাৰিটা সমাধান ক্লিয়াৰ নেক্সট কোৱেশ্চনত কি দিছে আচ্ছা মই তোমালোকক আৰু এটা কৈ দিছো কোৱেশ্চন নম্বৰ 2 টো কৈ দিছো ইয়াত পাই চাই আছে হয়তো তোমালোকে ভয় পাব পাৰা হেতু কাৰণে এইটো কৈ দিছো কি আছে 2 নম্বৰটো πx + y কোৱেশ্চনটো ইকুৱেশ্যনটো তোমালোকক দিয়া আছে πx + y = 9 হয়নে এইটোক ঠিক আগৰ দৰে তোমালোকে কৰিবা which implies y তোমালোকে ইফালে ৰাখিলা πx ক ইফালে লৈ গলা 9 - πx ক্লিয়াৰ এতিয়া আমি আগৰ দৰে টেবল বনাম টেবলটো মই এবাৰ সাইডত বনাই দিছো ৰবা এইটো সাইডত বনাই দিছো চাৰিটাকে সমাধান বিচাৰিছে নহয় সেইকাৰণে তোমালোকে ইয়াত পাঁচটাকে তোমালোকৰ ঘৰ হ'ব লাগিব পাঁচটাকে ঘৰ হলেহে চাৰিটাকে তোমালোকে মান বহাব পাৰিবা কাৰণ ইয়াত x আৰু ইয়াত y বহিব ক্লিয়াৰ এতিয়া আমি ফাৰ্ষ্টতে x ৰ মান 0 বহাম x ৰ মান যদি আমি 0 বহাও তেনেহলে y ৰ মান কি হ'ব লক্ষ্য কৰা তোমালোকে 9 - π * 0 তেনেহলে কিমান হ'ব এটো 9 - π * 0 মানে 0 9 ৰ পৰা 0 গলে 9 গতিকে ইয়াত হ'ব তোমালোকৰ 9 ঠিক আছে এইবাৰ তোমালোকে বহাবা কি ৰবা 9 - π * x ৰ জায়গাত এবাৰ বহাম আমি 1/π কি বহাম আমি ইচ্ছা মতে বহাব পাৰো তোমালোকক কৈছিলো নহয় তোমালোকে বহাবা এবাৰ 1/π 1/π যদি বহা তোমালোকে π আৰু π কেনসেল যাব থাকিব তোমালোকৰ কিমান just 9 তোমালোকে 9 তেনেহলে ইয়াত যদি আমি 1/π বহাও তেনেহলে আমি ইয়াত পাম 9 এটা 9 কিন্তু দেই সৰি ৰবা ভুল হৈছে এটা 9 নহব দেখা দিছো ৰবা ইয়াত 9 থাকিল π কেনসেল গল থাকিল তোমালোকৰ 1 গতিকে 9 - 1 = 8 হ'ব কিমান হ'ব ইয়াত 8 হ'ব গল নেক্সটত তোমালোকে কৰিবা কি এবাৰ π ৰ জায়গাত আমি কি বহাম বেলেগ কিবা এটা বহাইলাম ৰবা π ৰ জায়গাত যদি তোমালোকে 1 বহাই দিম 1 বহাই দিলে তোমালোকৰ কি থাকিব 9 - π * y π তেনেহলে ইয়াত হ'ব তোমালোকৰ ইয়াত 1 বহালে ইয়াত হ'ব তোমালোকৰ জাগা নহৰ কাৰণে তলত দেখি দিছো 9 - π হ'ব নাই আৰু এইবাৰ যদি তোমালোকৰ x ৰ জাগাত তোমালোকে 2 বহাই দিয়া কি হ'ব গতি ইয়াত তোমালোকে 2 বহাবা ইয়াত হ'ব তোমালোকৰ 2π তেনেহলে 9 - 2π ইয়াত হ'ব ৰবা জাগা কম ন ইয়াত হ'ব তোমালোকৰ y ৰ ভ্যালু 9 - 2π আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা আৰু কোৱেশ্চন নম্বৰ 3 টো তোমালোকৰ থাকিল তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা নোৱাৰিলে তোমালোকে কমেন্টত জনাবা সেই হিচাপে তোমালোকক ভিডিও বনাই দিয়া হ'ব আশা কৰো তোমালোকে ভিডিওটো ভাল পাইছা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ